LG কোম্পানীত চাকৰি দিয়াৰ নামত ৩৩গৰাকীকৈ অসমীয়া যুৱকৰ পৰা প্ৰবঞ্চকে লুটিলে ৬,০০০কৈ টকা। তিনিচুকীয়া ITIৰ কনিষ্ঠ অধ্যক্ষকে জগৰীয়া কৰিছে এতিয়া ক্ষোভিত ৩৩গৰাকীকৈ অসমীয়া যুৱকে। এজন অভিজ্ঞ অধ্যক্ষই কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ কেৱল মাত্ৰ এখন ইমেইল লিখিয়েই কেনেকৈ ঠগ প্ৰবঞ্চকৰ হাতত ৩৩জনকৈ অসমীয়া যুৱকৰ ভৱিষ্যত তুলি দিবলৈ সাহস কৰিলে সেয়া আশ্চৰ্যজনক এক বিষয় হৈ পৰিছে এতিয়া। প্ৰবঞ্চকৰ জালত পৰাৰ পাছত হেঁচা ঠেলাত ৰেলৰ শৌচাগাৰৰ কাষত কোনোমতে গৃহভূমি পালেহি এই অসমৰ ৩৩জনকৈ যুৱক। এফালে মে' মাহৰ উৎকট গৰম, আনফালে প্ৰবঞ্চকে সৰকালে ধন, অনেক চিন্তা ক্ষোভ লৈ এতিয়া ন্যায় বিচাৰিছে ৩৩গৰাকীকৈ অসমীয়া যুৱকে। এই ভিডিঅ'টোত আলোচনা কৰিম LG কোম্পানীৰ নামত কোনে আৰু কেনেকৈ ঠগিলে এই অসমীয়া শিক্ষিত যুৱক কেইজনক। নমস্কাৰ, মোৰ নাম ৰাণা গগৈ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ঘটনাৰ আৰম্ভণি হৈছিল ২০ এপ্ৰিলত। তিনিচুকীয়া চৰকাৰী ITIৰ অধ্যক্ষ ৰাজু গোপাললৈ LG কোম্পানীৰ নামত এখন ইমেইল আহিছিল। ইমেইলখনত উল্লেখ আছিল যে কোম্পানীয়ে আকৰ্ষণীয় বেতনত প্ৰতিষ্ঠানটোৰ পৰা ৮০গৰাকীকৈ যুৱকক নিযুক্তি দিব। এই খবৰ অধ্যক্ষজনে সকলোকে অৱগত কৰিছিল আৰু সেইমতে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পৰা ৩৩গৰাকীকৈ যুৱকক তিনিচুকীয়াৰ ITIতে প্ৰবঞ্চক চক্ৰটোৱে সাক্ষাৎ কৰিছিল। নিযুক্তি পত্ৰ লাভ কৰি ১৯ মে'ত দিল্লী অভিমুখে যাত্ৰা কৰা যুৱককেইজনে আৰু ২১ মে'ৰ সন্ধিয়া যুৱককেইজন দিল্লীৰ সলনি গাজিয়াবাদত উপস্থিত হৈ গ'ল আৰু তাতেই অপেক্ষা কৰি আছিল শুভম নামৰ এই প্ৰবঞ্চক। আৰু তাৰ পাছত ৩৩গৰাকী অসমীয়া যুৱকৰ লগত কি ঘটনা ঘটিছিল শুনক তেওঁলোকৰ মন্তব্য। আমাক মানে ITI প্ৰিন্সিপালৰ সৈতে মানে ITI ছুপাৰভাইজাৰক কৰাই মেলি আমাক মাতিছিল তাত ITIলৈ, আৰু তাত এইটো কি কয় LG ইলেক্ট্ৰনিক্সৰ কোম্পানীটোৱে ৰিক্ৰুটমেণ্ট ল'ব বুলি কৈছিল। আমাক CV মানে অফাৰ লেটাৰ আমাৰ ৰেজুমিবোৰ লৈ আহিব কৈছিল। তাৰপিছত আমি গ'লোঁ সেইটো ডেটত 11 তাৰিখ আছিল চাগে। তাৰপিছত আমি তাত গৈ মেলি ধুনীয়াকৈ ইণ্টাৰভিউ পাতিলে, ইণ্টাৰভিউ দিলোঁ। তাৰপিছত চিলেক্ট হোৱা কেণ্ডিডেট কেইজনক ক'লে এইটো কি কয় আমি যাব লাগিব গাজিয়াবাদত গৈ মেলি আমাৰ তাত ট্ৰেইনিং হ'ব 1 মান্থৰ, আৰু তাৰ এইটো কি কয় যিটো খৰচা পাতি সিহঁতি দিব। যেনেকৈ আপোনাৰ খালি আমাৰ পৰা কিবা এটা পইচা ল'ব, সেইটো হৈছে ৩,০০০ ল'ব 1 বছৰৰ কাৰণে, আৰু এইটো কি কয় আৰু ৩,০০০ এটা ল'ব আমাৰ ID কাৰ্ড সেইবিলাকৰ কাৰণে, ছেফটি বুট সেইবোৰ দিব, প্ৰভাইড কৰিম কৈছিল। আৰু ৰুম ৰেণ্ট দিব কৈছিল। আৰু আমি যিহেতু গাজিয়াবাদলৈ টিকেট কাটিব কৈছিল, আমাক আবাদ আছামত কাটিব কৈছিল 15609 আছিল নেকি ট্ৰেইন নাম্বাৰ, সেইটোত কাটিব কৈছিল। তাৰপিছত আমাক এইটো কৈছিল ট্ৰেইন টিকেট লৈ আহিবা, আমি ট্ৰেইনৰ টিকেটটো ৰিফাণ্ড কৰি দিম উইদিন 2 to 3 days। তাৰপৰা সেইখিনি ক'লে। আমি যেতিয়া তাত গ'লোঁ পালোঁগৈ, তেখেতে আমাক ৰিচিভ কৰিলে। তেখেতে আমাক ৰিচিভ কৰাৰ পিছত আমাক হোটেল এখন লৈ গ'ল, খোজকঢ়াই নিছে দেই, গৰমখনত খোজকঢ়াই নিছে। তাৰপিছত হোটেলত যেতিয়া আমি গ'লোঁ, হোটেলত গৈ মেলি আমাক চবেই নিজৰ নিজৰ ৰুম দিলে। তো এটা ৰুমত তিনিজনকৈ দিলে, আৰু ডাঙৰ 2টা ৰুম আছিল তাত 4জনকৈ দিছে। তো তেনেকৈ আমি ল'ৰা আছিলোঁ টোটেল 33 জন। তো তেনেকৈ চবেই ৰুমে গ'ল। তাৰপিছত ক'লে আমাক যে চবেই ৰুমে ধুনীয়াকৈ ৰেষ্ট লোৱা, আৰু তোমালোকে ৰুমত গৈ পেলাই ধুনীয়াকৈ যিখন আমি অফাৰ লেটাৰ প্ৰভাইড কৰিছিলোঁ সেইখন আৰু আধাৰ কাৰ্ডখন উলিয়াই থোৱা জেৰক্স কপি। তাৰপিছত তোমাৰ ৰুমে গৈ পেলাই পেপাৰ ভেৰিফিকেশ্যনখিনি যদি জল্দি আজি কৰি হৈ যায় তেতিয়াহ'লে আমি ছাইট ভিজিট কৰিবলৈ যাম। তাৰপিছত আমি ৰুমে আছোঁ, ফ্ৰেছ হ'লোঁ। তাৰপিছত তেখেত আহি পেলাই ক'লে এইটো কি কয় অফাৰ লেটাৰখন ল'লে। তাৰপিছত আমাৰ তাত লিখিলে চাৰ্টৰ চাইজ লিখিলে, পেণ্টৰ চাইজ লিখিলে, তাৰপৰা আধাৰ কাৰ্ড চালে, সেইবোৰ জেৰক্স ল'লে বাৰু তেখেতে, হোটেলতে ল'লে, প্ৰথমতে লৈ লৈছিল। তাৰপিছত এইটো কি কয় সেইখিনি কৰাৰ পিছত আমাক পইচা খুজিলে। ডাইৰেক্ট 6,000টো লৈছে। তেখেতক বহুতৰ UPI ট্ৰেঞ্জেকশ্যন কৰিছে, বহুত কেইজনৰ গৈছে, খালি বহুতে কৰাৰ কাৰণে কিবা কাৰণত টেকনিকেল ইছ্যুৰ কাৰণে যোৱা নাছিল। তো আমাক ক'লে নিয়েৰেষ্ট ATMটোত যাবলৈ, আৰু এইটো কি কয় সেই লৈ আহিবলৈ, কেছ পইচা লৈ আহিবলৈ। তাৰপিছত তেখেতক আমি কেছ ইন হেণ্ড দিছোঁ ধুনীয়াকৈ 6,000 পাৰ মেম্বাৰ। আমি 33 জন মেম্বাৰ আছিলোঁ। তাৰপিছত তেখেতে ক'লে এইটো কি কয় ঠিক আছে, মই এতিয়া বাকী কামখিনি কৰোঁগৈ, আগবঢ়াই থাকোঁগৈ, তোমালোকৰ এইটো কোম্পানীৰ পৰা গাড়ী আহিব, ৰাতি তোমালোকক লৈ যাব। তাৰপিছত আমি ৰখি আছোঁ। তাৰপিছত ৰাতি হোৱাৰ পিছত কি হ'ল ঘটনাটো, আমাৰ ভোক লাগিছে, সময় হৈ গৈছে। তাৰপিছত তেখেতলৈ যেতিয়া ফোন কৰিছোঁ কৈছে যিহেতু আজি এইটো তোমালোকৰ ID চাইডিবোৰ বনাই নাই, পেপাৰ ভেৰিফিকেশ্যন এইবোৰ তোমালোকৰ ৰুমত এইবোৰ কৰি থাকোঁতে গোটেই দিনটো লাগি আছোঁ, লেট হৈ গ'ল। তো তোমালোকক কাইলৈ ৰাতিপুৱা লৈ যাব লাগিব। সেইটো কাৰণে এখন ৰিটাৰ্ণো সিহঁতি দিছিল, মোবাইলত দিছে সেইটো বস্তু, মেছেজ এটা দিছিলে, সেইটো এডিট কৰি মেলি দিছে মানে। তো তাৰপিছত আমাৰ অকণমান সন্দেহ হ'ল, ল'ৰাবিলাকে আলোচনা কৰিলোঁ। তাৰপিছত যেনিবা খাব দিলে, খোৱা বোৱাও সিহঁতৰ ফালৰ ফ্ৰী আছিল, আমি ধুনীয়াকৈ খালোঁ। আৰু নেক্সট দিনাখন যেতিয়া চেকআউট টাইম হৈছে, তাৰপিছত তেখেতকো ফোন কৰিছোঁ গাড়ী কেতিয়া আহিব বা কিবাকিবি, তেখেতৰ ফোনটো ৰাতিপুৱাৰ পৰা অফ। তেতিয়া আমি গম পালোঁ যে তেখেত ফ্ৰড হয় বুলি। তাৰপৰা আমি চেকআউট টাইম যিহেতু হৈ গৈছিল, আমি ওলাবই লাগিব, চবেই হোটেলৰ পৰা চেকআউট কৰিব লৈছোঁ। তেতিয়া আমাক হোটেলৰ মানুহে কৈছে কি লাষ্ট টাইম যে খাইছিলোঁ মেলিছিলোঁ তাৰ পইচাটো আমি দিব লাগিব।
তো সেইটো পইচা আমি নিজে ভৰিব লগা হ'ল পকেটৰ পৰা। তাৰপিছত আমি হোটেলৰ পৰা ওলাই মেলি নিয়েৰেষ্ট তাৰ ফ্ৰণ্টত যিখন হোটেলত আছিলোঁ নিউ ইম্পেৰিয়েল বুলি কয়, হোটেলখনৰ ফ্ৰণ্টতে আছিল গাজিয়াবাদৰ আউটপোষ্টটো। তাত আমি পুলিচৰ ওচৰত গ'লোঁ সহায় ল'বৰ কাৰণে। তো পুলিচে ক'লে তোমালোকে ইমান দূৰৰ পৰা আহিছা, এইটো কি কয় বৰ্তমান যদি তোমালোকে ইয়াত কেছ দিয়া তোমালোকৰ চামন আহিব, ইমান অহা যোৱা কৰিবলৈ দূৰ হ'ব, সেইকাৰণে তোমালোকে নিজৰ তাতে জেগাতে দিয়াগে, তেতিয়া তোমালোকৰ বেছি সহায় হ'ব, তেনেকৈ ক'লে। তাৰপিছত আমি ট্ৰেইনত বহুত কষ্টকৈ আহিলোঁ, ভাগৰে যুগৰে, ট্ৰেইন টিকেটটো নাই, বহুত কষ্টৰে, বহুতে মাটিয়ে চালিয়ে বালিয়ে পৰি আহিছোঁ। কিছুমানে আমি কুলি কেনেকৈ পইচা দিছোঁ, বাট কুলিয়ে আমাক চিট দিছে, উলিয়াই মেলি বহুত কষ্টকৈ মেনেজ কৰি আহিলোঁ 2-3খন ট্ৰেইনত। কাৰণ কি এখনতে লগতে আহিবলৈ চবৰ ওচৰত পইচাই নাই। তেনেদৰে আমি পানী দুনি খাই আছোঁ, বহুত কষ্টত আহিলোঁ। তো তেনেকৈ আহি তিনিচুকীয়া পালোঁহি। তিনিচুকীয়া আহি পোৱাৰ পিছততো প্ৰিন্সিপালৰ অকণমান খবৰ থাকিব লাগিছিল যে আমি ল'ৰা ছোৱালীখিনি ইমান কষ্টত আহিলোঁ, ইমান দূৰৰ পৰা আহিছোঁ ভাগৰে যুগৰি, আমি চব আহিলোঁ নাই, ভালকৈ আহি পালোহি নাই, তাৰো একো খবৰ খাতি একো নাই। তাৰপিছত আমি ধুনীয়াকৈ তেখেতক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ, তেখেতে আমাক লগ কৰিবলৈ বিচৰা নাই, আমাৰ ফোন কলো ৰিচিভ কৰা নাই। তো সেইটোৱে ঘটনা এতিয়া বৰ্তমান হৈ আছে আৰু আমি বহুত ভুগি আছোঁ। বহুত কেইজন আহিছে, সদায় আহিছে, সদায় কিমান আহিব, এদিনত 10জন আহে, আৰু বাহিৰৰ পৰা অহা কেইজন অকণমান বেমাৰ হৈছে, হাগিছে মেলিছে, বমি চমি হৈছে, সেইবোৰ হৈছে। তাত বহুত গৰম সেইটো ছাইডত, তো সেইকাৰণে চবজন আহিব পৰা নাই। আমি যিমান পাৰোঁ এদিনকৈ লগ খাই অকণমান আগবাঢ়িছোঁ আৰু আমাক সেইটোৱে জাষ্টিচ লাগে আৰু এনেকুৱা এটা হ'ব নালাগিছিল। যিহেতু এখন গভৰ্ণমেণ্ট ইনষ্টিটিউটত এইটো হৈছে, আমিতো কোনো দালাল চালাল ধৰি চাকৰি বিচাৰি যোৱা নাছিলোঁ। আমাক তালৈ মাতিছিল, ইনভিটেশ্যন দিছিল, সেইটো কাৰণে আমি তাত গৈছিলোঁ। আমাক সোনকালে ন্যায়টো দিয়ক, আমাক ন্যায় লাগে। আমাৰ লগত এনেকুৱা এটা ঘটনা হৈ গ'ল, নেক্সট যাতে কাৰো লগত নহওক এনেকুৱা, আমাক সোনকালে জাষ্টিচ লাগে। অৱশেষত পৰিয়াল আৰু আত্মীয় স্বজনৰ সহায়ত কোনোমতে ঘৰ উভতি আহিল যুৱককেইজন। বহু কষ্টৰে ৰেলত ঠেলা হেঁচাকৈ যাত্ৰা কৰি তিনিচুকীয়াত উপস্থিত হ'ল ঠিকেই। প্ৰতাৰণাৰ তিতা অভিজ্ঞতা, স্বপ্নভংগৰ বেদনা আৰু কষ্টৰে উপাৰ্জন কৰা ধন হেৰুৱাৰ দুখৰ হিচাপ এতিয়া কোনে দিব? তাতোতকৈ ডাঙৰ বিষয়টো হৈছে যে এই যুৱককেইজনৰ লগত যদি কোনো ডাঙৰ ঘটনা ঘটিল হয়, তেতিয়াহ'লে কোনে মাত মাতিলহেঁতেন? এই ঘটনা কেৱল 33গৰাকী যুৱকৰ ব্যক্তিগত দুখৰ কাহিনী নহয়, ই হৈছে নিবনুৱা যুৱ সমাজৰ অসহায় অৱস্থাক লক্ষ্য কৰি চলি থকা সংঘবদ্ধ চাকৰি ঠগবাজৰ এক জ্বলন্ত উদাহৰণ। আৰু যুৱককেইজনে উল্লেখ কৰিছে যে এই অধ্যক্ষগৰাকীয়ে যুৱককেইজন কেনেকৈ আহিল, তাত কেনেকৈ তেওঁলোক গৈ উপস্থিত হ'লগৈ, সেই বিষয়ে কোনো ধৰণৰ ফোনযোগে হওক বা তেওঁলোকক লগ কৰিয়ে কোনো ধৰণৰ এষাৰ কথাও বা এষাৰ মাতো তেওঁলোকক নামাতিল বুলি তেওঁলোকে খুব বুজাইছে। এতিয়া প্ৰশ্ন এটাই যে এখন চৰকাৰী কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুৰব্বী এগৰাকীয়ে কেনেকৈ এটা ইমেইল পৰীক্ষা নিৰীক্ষা নকৰাকৈ 33গৰাকী ছাত্ৰক বহিৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সাহস কৰিলে? এই ভিডিঅ'টো চাই আপুনি কি মন্তব্য প্ৰকাশ কৰিব? আমাৰ কমেণ্ট ছেকশ্যনত জনাওক আপোনাৰ মতামত, আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট।